শ্ৰদ্ধাৰ ৰাইজ, আজিৰে পৰা অহা 14 তাৰিখলৈকে আমি অসমৰ বিভিন্ন জিলাত প্ৰায় 50,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰিম। আজি প্ৰথম দিনা আৰু এই প্ৰথম দিনা বৰপেটা জিলাৰ বাবে আজি আমি কেইবাটাও নতুন প্ৰকল্পৰ শিলান্যাস, প্ৰকল্পৰ ভূমি পূজন, প্ৰকল্পৰ উদ্বোধন, এটা বিকাশৰ মেটমৰা ভাণ্ডাৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। অসমৰ ধৰ্ম, সাহিত্য, সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ বৰপেটাই অতীজৰে পৰা এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত বৰপেটা জিলাৰ এক গৌৰৱময় ইতিহাস আছে। সমগ্ৰ বৰপেটা অঞ্চল তথা জিলাখনে অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। বৰপেটা কেৱল পূজ্য পুণ্যপীঠেই নহয়, পঞ্চদশ শতিকাৰ পৰা বৰপেটা কেন্দ্ৰ কৰিয়ে অসমীয়া সমাজখনৰ বিকাশ আৰু বিস্তাৰ লাভ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ ভালেখিনি ৰচনা পাটবাউসী, গণককুছি, বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰতে ৰচনা কৰা হৈছিল। পূৰ্ব ভাৰতৰ গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যজী বা ভট্টদেৱৰ জন্ম হৈছিল বৰনগৰৰ অন্তৰ্গত ভেৰাগ্ৰামত। ভট্টদেৱৰ কথা গীতা, কথা ভাগৱত আৰু কথা ৰত্নাৱলী অসমীয়া গদ্য সাহিত্যৰ মুকুতামণি। ভৱানীপুৰীয়া গোপাল আতা, নাৰায়ণ দাস ঠাকুৰ আতা প্ৰভৃতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰম অনুগামীসকলৰ সাহিত্য চৰ্চাৰ কৰ্মভূমি বৰপেটা কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছিল ভৱানীপুৰীয়া গোপাল আতাৰ কন্যা পদ্মপ্ৰিয়া প্ৰথম অসমীয়া মহিলা কবি হিচাপে। বৰপেটাৰ ওচৰৰ ভৱানীপুৰ সত্ৰতে পদ্মপ্ৰিয়াই সাহিত্য চৰ্চা কৰিছিল। শ্ৰী শ্ৰী দামোদৰদেৱেও ধৰ্ম চৰ্চা কৰিছিল বৰপেটাৰ ওচৰৰ পাটবাউসীক কেন্দ্ৰ কৰি। এই বৰপেটাতে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী, বিদগ্ধ পণ্ডিত বাণীকান্ত কাকতি, প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ দৰে উজ্জ্বল নক্ষত্ৰৰ জন্ম হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ আৰু শ্ৰী শ্ৰী হৰিদেৱৰ পবিত্ৰ কৰ্মভূমি এই বৰপেটা জিলাখন অসংখ্য সত্ৰ নামঘৰেৰে তীৰ্থনগৰী হিচাপে পৰিচিত। আমাৰ মহাপুৰুষীয়া মহান পৰম্পৰাৰ ধাৰক আৰু বাহক হৈছে এই সত্ৰসমূহ। বহু শতিকা জুৰি সত্ৰনগৰী বৰপেটায়ো সনাতন সভ্যতাৰ গৌৰৱময় ঐতিহ্যৰ ধ্বজা বহন কৰি আহিছে। এই সনাতন সভ্যতাৰ ভেটিতে আমাৰ সমাজ ব্যৱস্থা গঢ় লৈ উঠিছে। বৰপেটা ৰোডৰ দৰে বাণিজ্যিক চহৰে সৰভোগৰ দৰে ঐতিহ্যমণ্ডিত চহৰৰ গৌৰৱ গাথাই আমাৰ অসমৰ সমাজ জীৱনক চহকী কৰি ৰাখিছে। আজি এই বৰপেটা ৰোডৰ পবিত্ৰ পুণ্য ভূমিৰ পৰাই সমগ্ৰ বৰপেটা জিলাৰ বাবে 624 কোটি টকাৰ বিকাশৰ যাত্ৰা আমি এই বৰপেটা ৰোডৰ পৰাই আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি বৰপেটা জিলাত 92 কোটি টকা ব্যয়েৰে আমি 3টা পথৰ শুভ উদ্বোধন কৰিছোঁ। শিমলাগুৰিৰ পৰা বৰপেটা ৰোড আৰবিলৈ পথৰ সৌন্দৰ্যবৰ্ধন আৰু 42 কোটি টকা ব্যয়েৰে বৰপেটা ৰোডৰ ৰেলৱে ষ্টেচন, সৰুপেটা ৰেলৱে ষ্টেচনৰ মাজত নিৰ্মাণ কৰা 2 লেনযুক্ত ৰেলৱে অভাৰব্ৰিজো আজি ৰাইজৰ সেৱাত মুকলি কৰা হৈছে। 31 কোটি টকা খৰচ কৰি কটাজাৰাৰ পৰা কাহিতামা পথৰো আজি শুভ উদ্বোধন হৈছে। মই অলপ আগতে সৰভোগত আছিলোঁ। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক অসম চৰকাৰে প্ৰদান কৰা সিগনেচাৰ টকাৰ সদ্ব্যৱহাৰ কৰি 10 কোটি টকা ব্যয়েৰে অতি সুন্দৰভাৱে এটা মাল্টি ইউটিলিটি
ভৱন নিৰ্মাণ কৰা হৈছে। প্ৰায় 2 কোটি টকা খৰচ কৰি আজি বৰপেটাৰ MC পাৰ্কখনো আমি ৰাইজৰ বাবে মুকলি কৰিছোঁ। বৰপেটা জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰো আজি শুভ উদ্বোধন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জল জীৱন আঁচনিৰ অধীনত চেঙা সমষ্টিৰ 32খন, মন্দিয়া সমষ্টিৰ 25খন, পকা বেতবাৰী সমষ্টিৰ 14খন, ভৱানীপুৰ সৰভোগ সমষ্টিৰ 11খন আৰু বৰপেটাৰ 12খন আৰু বজালী সমষ্টিৰ 1খন আঁচনিও আজি আমি উদ্বোধন কৰিছোঁ। বৰপেটা ৰোডৰ এই উৰণীয়া সেতুখনে বৰপেটা ৰোডৰ বহুদিনীয়া সমস্যা দূৰ কৰিব। এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে 2011 চনৰ পৰাই মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই প্ৰচেষ্টা হাতত লৈ আছিল। আজি আমাৰ বাবে সৌভাগ্য যে আজিৰ এই সুন্দৰ দিনটোতে এই উৰণীয়া সেতুখন উদ্বোধন হ'ল। মোৰ সৌভাগ্য হ'ল অসমৰ সাংবাদিক জগতৰ এগৰাকী প্ৰথিতযশা পুৰুষ শ্ৰী GL আগৰৱালা ডাঙৰীয়াৰো প্ৰতিমূৰ্তি এটা আজি আমি বৰপেটা ৰোডত শুভ উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি জিলাখনত আৰু কেইটামান নতুন কাম হাতত লৈছোঁ। আপোনালোকে জানে যে বৰপেটাত মেডিকেল কলেজ হ'ল আৰু কলগেছিয়াত আমাৰ জিলা হস্পিটাল হ'ল। অসমত 2খনকৈ মেডিকেল কলেজ আৰু জিলা থকাৰ পিছতো আজি আমি 108 কোটি টকা খৰচ কৰি সৰুক্ষেত্ৰীত আৰু এখন জিলা হস্পিটাল নিৰ্মাণৰ বাবে আজি আমি ইয়াত আধাৰশিলা স্থাপন কৰিছোঁ। সৰভোগত এটা সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবেও আজি আমি ইয়াত আধাৰশিলা স্থাপন কৰিছোঁ। বৰপেটা ৰোডত উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ পিছত আজি আমি পুনৰবাৰ সৰভোগৰ বাবেও উৰণীয়া সেতু এটা নিৰ্মাণ কৰাৰ বাবে আধাৰশিলা স্থাপন কৰিছোঁ। আমাৰ বৰপেটা জিলাৰ সদৰ বৰপেটাৰ আৱৰ্ত ভৱনৰ অৱস্থা সঁচাকৈয়ে দুখ লগা আছিল। আজি আমি এটা সুন্দৰ নতুন আধাৰশিলা বৰপেটাৰ আৱৰ্ত ভৱনৰ আমি ইয়াত স্থাপন কৰিছোঁ। 14 কোটি টকা ব্যয় কৰি এটা সুন্দৰ আৱৰ্ত ভৱন হ'ব। তাৰ উপৰি মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ আঁচনি, মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ নগৰীয়া পথ নিৰ্মাণ আঁচনিটো আমি বহুকেইটা ৰাস্তাৰ আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে কেইদিনমানৰ ভিতৰতে আমি বৰপেটাৰ শৈক্ষিক উন্নয়নৰ বাবেও কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব খুজিছোঁ। আমি চিন্তা কৰিছোঁ আমাৰ অসমৰ হাইস্কুলসমূহক, হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহক আমি কেনেকৈ সেণ্ট মেৰিজ ডন বস্কোৰ দৰে ধুনীয়াকৈ নিৰ্মাণ কৰিব পাৰোঁ। তাৰ বাবে আমি এটা আঁচনি লৈছোঁ যে পৰ্যায়ক্ৰমে অসমৰ প্ৰতিখন হাইস্কুলতে আমি 8 কোটি টকা খৰচ কৰি সুন্দৰ একোটা ভৱন আমি নিৰ্মাণ কৰিম। তাৰ প্ৰথম আৰম্ভণি হিচাপে ৰাজ্যৰ কেইবাখনো হাইস্কুলৰ আজি আমি নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। অহা 10 দিনৰ ভিতৰত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰনগৰ JRP বিদ্যালয়, হিলাপাকৰি বিদ্যালয়, মন্দিয়া বিদ্যালয়, কয়াকুছি বিদ্যালয়, তাৰাবাৰী বিদ্যালয়, বাগবৰ বিদ্যালয় আৰু উজিৰ চৰত আমি 8 কোটি টকা খৰচ কৰি নতুন বিদ্যালয় ভৱনৰ নিৰ্মাণৰ কাম হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে মনত পেলাওক, স্বাধীনতাৰ 75 বছৰ বয়স হ'ল। ভাৰতে 75 বছৰত ভৰি দিলে। কেতিয়াবা এনেকুৱা দিন আহিছিল নেকি যে বৰপেটা জিলাত ৰাজ্য চৰকাৰে 600 কোটি টকা একেদিনাই একেলগে খৰচ কৰিব? যিসকল আমাৰ ইয়াত জ্যেষ্ঠ নাগৰিক আছিল, মোৰ ভুল হ'লে মোক শুধৰাই দিব, কিন্তু এনেকুৱা সোণোৱালী দিন বৰপেটা জিলাৰ বাবে আগতে কেতিয়াও অহা নাছিল। আৰু আজি এই সুন্দৰ দিনটোৰ বাবে মই বৰপেটা জিলাৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। বৰপেটাৰ আটাইকেইগৰাকী বিধায়ককো আজিৰ এই সুন্দৰ দিনটোত
মই অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ আজি 2 বছৰ 8 মাহ পূৰ্ণ হ'ল। প্ৰথম দায়িত্ব লোৱাৰ পিছতেই কোভিডৰ মহামাৰীয়ে আমাক আক্ৰান্ত কৰিছিল। কোভিডৰ চিকিৎসা, ভেকচিনেশ্যন আদিত আমি 8টা মাহ পাৰ কৰিছিলোঁ। 2টা বছৰ আমি কাম কৰাৰ বাবে সুযোগ পালোঁ। এই 2টা বছৰৰ প্ৰতিটো দিন, প্ৰতিটো পল, প্ৰতিটো ক্ষণ আমি ৰাইজৰ সেৱাৰ বাবে কাম কৰিছিলোঁ। 2টা বছৰৰ ভিতৰতে আজি আমি অসমৰ এখন জীৱন্ত আৰু প্ৰাণৱন্ত ছবি আমি আমাৰ সন্মুখত দেখা পাইছোঁ। নিৰ্বাচনৰ সময়ত মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম। নিৰ্বাচন পাৰ হৈ গ'ল। নিৰ্বাচনৰ পিছত আমাৰ দলৰ ভিতৰৰ পৰাই চৰকাৰী বিষয়াসকলে সকলোৱে কৈছিল যে 1 লাখ চাকৰি দিয়াটো সম্ভৱ নহয়। আমি কৈছিলোঁ নহয়, অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু প্ৰতিটো প্ৰতিশ্ৰুতি আমি পূৰণ কৰি ৰাইজৰ মাজত আস্থা আৰু বিশ্বাসৰ এটা নতুন পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ আশীৰ্বাদত আজি আমি 96,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী চাকৰি দিয়াই নহয়, চাকৰিৰ লগত জড়িত দালালৰ বজাৰখনো আমি জীৱনৰ বাবে সমাপ্ত কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া অসমৰ দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। ৰিক্সা চালক, ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে। আৰু 4,000 চাকৰি দিলেই মোৰ সংকল্প পূৰ্তি হয়। কিন্তু আমি আৰু আগুৱাই যাব খুজিছোঁ আৰু তাৰ বাবেই এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে 1 লাখ চাকৰিৰ লগত আৰু 35,000 নতুন চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিম। অসমৰ যুৱক যুৱতীসকলে আজি আন্দোলন বিবৰ্জিত এটা পৰিৱেশত নিজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়ণ কৰাৰ এটা নতুন সপোন দেখিব পাৰিছে। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আই মাতৃসকলক আমি মাইক্ৰ' ফাইনেন্স লোনৰ পৰা ৰেহাই দিম। 12 লাখ আই মাতৃক আমি লোনৰ পৰা ৰেহাই দিলোঁ। বাকী থকা 5 লাখ আই মাতৃকো এই বিত্তীয় বছৰতে আমি লোনৰ ৰেহাই দি বেংকৰ পৰা NOC আনি আই মাতৃসকলৰ হাতত গতাই দিম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে 42 লাখ দৰিদ্ৰ লোকৰ হাতত আমি ৰেচন কাৰ্ড তুলি দিলোঁ। 10 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড পালে। মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2 অধীনত আমি 22 লাখ মানুহৰ মাটি বাৰীৰ কাগজৰ কাম আমি সমাপ্ত কৰিলোঁ। এই 2টা বছৰৰ ভিতৰতে 16 লাখ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ আমি নিৰ্মাণ কৰিলোঁ। এই 2টা বছৰৰ ভিতৰতে জল জীৱন মিছন আঁচনিৰ জৰিয়তে অসমৰ গাঁৱে ভূঞেলৈ আমি পানী যোগান প্ৰকল্পৰ বিস্তাৰ সাধন কৰিলোঁ। এই 2টা বছৰৰ ভিতৰতে অৰুণোদয় আঁচনি এটা বটবৃক্ষত পৰিণত হ'ল। 18 লাখ মানুহেদি আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ। মানুহে কৈছিল ইলেকশ্যনৰ আগত এই আঁচনি দিছে, ইলেকশ্যনৰ পিছত চৰকাৰে পাহৰি যাব। আমি নিৰ্বাচনৰ কাৰণে ৰাজনীতি নকৰোঁ, আমি মানুহৰ উত্থানৰ বাবে ৰাজনীতি কৰোঁ। আৰু তাৰ বাবে 18 লাখ অৰুণোদয় আঁচনি আজি 28 লাখত ভৰি দিলে আৰু 800 টকাৰ অৰুণোদয় আঁচনি আজি 1250 টকাত ভৰি দিলে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে সকলোকে আমি একোটাকৈ অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম, যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় একে হৈ যাব পাৰে। কোনো পৰিয়াল যাতে অৰুণোদয়ৰ পৰাও বঞ্চিত নহয়,
কোনো পৰিয়াল যাতে ৰেচন কাৰ্ডৰ পৰাও বঞ্চিত নহয়। ৰেচন কাৰ্ডৰ লগত প্ৰথমবাৰৰ বাবে 5 লাখ টকাৰ বছৰি বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাম আমি আৰম্ভ কৰিলোঁ। এতিয়া ৰেচন কাৰ্ডখন থাকিলেই আমি হস্পিটালত গ'লে 5 লাখ টকাৰ আমি চিকিৎসা বিনামূলীয়াকৈ পাব পাৰোঁ। এতিয়া আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ যে এজন দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ হাতত ৰেচন কাৰ্ডো থাকিব, অৰুণোদয়ো থাকিব, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰতো থাকিব, আৰু তাৰ লগত পৰিয়ালৰ মুখ্য মানুহজনৰ যদি কিবা কাৰণত ভগৱানে নকৰক মৃত্যু হয়, তেতিয়াহ'লে লাইফ ইঞ্চুৰেঞ্চ এটাও চৰকাৰী খৰচতে ৰেচন কাৰ্ডখনতে থাকিব, তাৰো আমি ব্যৱস্থা কৰিব খুজিছোঁ। আজি আপোনালোকে চিন্তা কৰক, বহুত মানুহে আমাক কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং হোৱা নাই। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিং আকৌ আমি নতুনকৈ মুকলি কৰি দিম, যাতে দুখীয়া মানুহে, বাদ পৰি থকা মানুহেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা ল'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এফালে উন্নতি, জিলাই জিলাই মেডিকেল কলেজ, 2-3খন জিলাৰ মাজত একোখন বিশ্ববিদ্যালয়, অসম মালাৰ আঁচনিৰ অধীনত বৃহৎ বৃহৎ পথ, প্ৰতিখন গাঁৱলৈ বিজুলী যোগান, প্ৰতিখন গাঁৱলৈ খোৱা পানী যোগান, দৰিদ্ৰ দুখীয়া মানুহৰ বাবে চৰকাৰী চাকৰি, ৰেচন কাৰ্ড, অৰুণোদয়, দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে এটা প্ৰচণ্ড অভিযান আমাৰ ৰাজ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱা 10টা বছৰৰ সময়ছোৱাত 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা ওলাই আহিব পাৰিলে। আজি আমাৰ ৰাজ্যখন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন অগ্ৰণী ৰাজ্যলৈ পৰিণত হ'ল। বৰপেটা ৰোডৰ বহু লোক ব্যৱসায় বাণিজ্যৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যত ঘূৰি ফুৰে। এতিয়া আপোনালোকে অসম বুলি ক'লে ভাৰতৰ আন ৰাজ্যয়ো আমাক সন্মানৰ চকুৰে চায়, কাৰণ এতিয়া অসম এখন প্ৰগতিৰ ধ্বজাবাহক ৰাজ্য। আমাৰ ৰাজ্যখনত যোৱা 3টা বছৰত জনজাতীয় অজনজাতীয় লোকৰ মাজত সংঘাত নোহোৱা হ'ল। অসমীয়া আৰু বঙালী ভাষী লোকৰ মাজত বিবাদ শেষ হৈ গ'ল। উজনি নামনি কাষ চাপি গ'ল, বৰাক ব্ৰহ্মপুত্ৰ কাষ চাপি গ'ল। আমাৰ যুৱক যুৱতীসকলে এখন নতুন অসম, শান্তিৰ অসম, প্ৰগতিৰ অসম, সমৃদ্ধিৰ অসম, বিকাশৰ অসম দেখিবলৈ সক্ষম হ'ল। শ্ৰদ্ধাৰ ৰাইজ, ভাৰতবৰ্ষৰ বাবেও আছিল যোৱা 10 বছৰ গৌৰৱেৰে ঐতিহ্যমণ্ডিত সময়। 500 বছৰ বাবৰে দখল কৰি থোৱা আজি বাবৰি মছজিদৰ জাগাত ৰাম জন্মভূমি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰকমলেৰে সক্ষম হ'ল। ভাৰতৰ অৰ্থনীতি বিশ্বৰ 5ম অৰ্থনীতিলৈ ৰূপান্তৰ হ'ল। আজি ভাৰতবৰ্ষই বিকাশৰ এক নতুন গতিৰে আগবাঢ়ি গ'ল। আমাৰ ৰাজ্যখনতো আজি আমি বিকাশৰ প্ৰতিধ্বনি শুনিবলৈ পাইছোঁ। আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙেই হওক, ৰাষ্ট্ৰীয় ঘাইপথেই হওক, অসম মালাৰ আঁচনিয়ে হওক, আমাৰ মেডিকেল কলেজে হওক, এইমছে হওক, নতুনকৈ নিৰ্মাণ হ'বলগীয়া অমৃত ৰেলৱে ষ্টেচনসমূহে হওক, আজি নতুন অসমৰ পৰিচয় দাঙি ধৰিছে। শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰোঁ আমাৰ ৰাজ্যত 3টা বছৰ যি ধৰণে আমি শান্তি সম্প্ৰীতিৰ মাজেৰে বাস কৰিছোঁ, তেনে পৰিৱেশ যদি আৰু আমি 7টা বছৰ ধৰি ৰাখিব পাৰোঁ, এটা মাত্ৰ দশক 10টা বছৰ যদি এই মোৰ জননী জন্মভূমি শান্তিত থাকিব পাৰে, অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতাৰ দুখ মোকালিৰ পৰা আমাৰ অসমখনে
আজি ৭৫টা বছৰত কেৱল মাত্ৰ ঘাট আৰু প্ৰতিঘাত দেখিলে। স্বাধীনতাৰ দুখ মোকালিতে আমি নগা বিদ্ৰোহ দেখিলো, আমি মিজো বিদ্ৰোহ দেখিলো, অনুপ্ৰৱেশকাৰীৰ সমস্যা দেখিলো, ভাষাক লৈ জাতি জনগোষ্ঠীৰ মাজত আমি সংঘাত দেখিলো, জৰুৰী অৱস্থা দেখিলো, বানপানী আৰু গৰাখহনীয়া দেখিলো। এই সময়ছোৱাৰ মাজতে আমি জৰুৰী অৱস্থা দেখিলো, অসম আন্দোলন দেখিলো, আলফাৰ আন্দোলন দেখিলো, আমি ট্ৰাইবেল মিলিটেন্সি দেখিলো। আমাৰ জননী জন্মভূমি কেতিয়াও শান্তিত থাকিব পৰা নাছিল। আজি আমাৰ বাবে গৌৰৱৰ বিষয়, আমাৰ প্ৰজন্মৰ বাবে গৌৰৱৰ বিষয় যে ৭৫ বছৰৰ পিছত প্ৰথম ৩টা বছৰ আমি শান্তি আৰু সমৃদ্ধিৰ মাজেৰে বাস কৰিলো। ১৪ চনৰ পৰা এই কাম আৰম্ভ হৈছিল। কা আন্দোলনে আমাক আকৌ ৩টা বছৰ পিছুৱাই দিছিল, কোভিডে আমাক আকৌ পিছুৱাই দিছিল। তাৰ পিছতো আমি আকৌ এবাৰ নিজৰ ভৰিৰ ওপৰত থিয় হৈ এখন নতুন অসম নিৰ্মাণৰ আমি সপোন দেখিছো। আজি আমাৰ ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিছে, বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিছে, সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে, চৰকাৰী কাৰ্যালয়ৰ পৰা দুৰ্নীতি নোহোৱা কৰিবৰ বাবে নিৰন্তৰ ব্যৱস্থা চলিছে আৰু বিভিন্ন টেকনলজিৰ সহায়েৰে ঘৰৰ পৰাই যাতে চৰকাৰৰ সুবিধা পাব পাৰো তাৰ বাবে নতুন প্ৰয়াস আৰু প্ৰচেষ্টা চলিছে। এই সমগ্ৰ প্ৰয়াস আৰু প্ৰচেষ্টাক আমি এক নতুন দিগন্তলৈ লৈ যাব পাৰিম। মই বিশ্বাস কৰোঁ ৰাইজৰ সহযোগিতা, ৰাইজৰ আশীৰ্বাদেৰে আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰিম, আমি এখন বিকশিত অসম নিৰ্মাণ কৰিব পাৰিম, আমি এখন সৰ্বশ্ৰেষ্ঠ ভাৰতত সৰ্বশ্ৰেষ্ঠ অসম আমি নিৰ্মাণ কৰিব পাৰিম, তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 20টা বছৰ মই অসমত মন্ত্ৰী হৈ আছো। কোনোবা জিলাত গৈ 10 কোটি টকাৰ আঁচনি উদ্বোধন কৰা এটা ডাঙৰ সৌভাগ্য বুলি বিবেচিত হৈছে। ঘনচিৰিকা সোমাব পৰা অংগনবাদী কেন্দ্ৰসমূহ আজি আমি নতুন ৰূপত সজাইছো, বিদ্যালয়সমূহ নতুন ৰূপত সজাইছো, কলেজ নতুনকৈ আমি নিৰ্মাণ কৰিছো। যোৱা 20টা বছৰৰ পিছত ৰাজ্যখনে প্ৰথমবাৰ প্ৰগতিৰ এক নতুন সপোন দেখিছে। আজি আমি এই অসমখনক ধৰি ৰাখিব লাগিব। 1 লাখ চৰকাৰী চাকৰি দিয়াৰ পিছত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আত্মনিৰ্ভৰশীল অসম আঁচনিৰ আজি আৰম্ভ হৈছে। আমাৰ যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ সংকল্প যাত্ৰা আৰম্ভ হৈছে। ইণ্টাৰভিউ আৰম্ভ হ'ল। আমাৰ আই মাতৃসকলক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰো এটা নতুন কৰ্মযজ্ঞ আৰম্ভ হৈছে। আই মাতৃসকল লাখপতি হ'ব ইচ্ছা আছেনে নাই? এই নাই নেকি, ইমান ঢিলা ঢিলা কৈছে। আছেনে নাই লাখপতি হ'ব? আছে? কাৰ কাৰ নাই হাত দাঙকচোন। এতিয়া কাৰ কাৰ আছে হাত দাঙক। ৰঞ্জিত দা, কিমান মানুহ লাখপতি হ'ব খুজিছে? লাখপতি আছে আৰু লাখপতি হ'ব লাগে, হয়নে নহয়? এতিয়া কোন কোন লাখপতি অলৰেডি আছে বুলি ক'লেতো হাত নাদাঙিব, দাঙিব জানো? সেইটোতো নাদাঙিব। যি নহওক, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আগতে গাঁৱৰ কাৰণে আছিল, এই 2 এদিনতে টাউনতো ফৰ্ম ফিল-আপ দিব, ফৰ্ম আৰম্ভ হ'ব। আপোনালোকে ফৰ্মবিলাক ফিল-আপ কৰিব আৰু 10 তাৰিখৰ আগতে ফৰ্মবিলাক আমি জমা ল'ম। ফৰ্মবিলাক জমা লোৱাৰ পিছত আমি কি কৰিম? ফৰ্মবিলাক জমা ল'ম, আপোনালোকৰ একাউণ্টবিলাক পৰীক্ষা কৰিম আৰু আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা সোমাই দিম। 10,000 টকা পালো, কিছুমানে 10,000 টকাটো পাই মৰমতে গিৰিয়েকৰ হাতত তুলি দিব। সিহঁতি আৰু লাখপতি নহ'ব। এতিয়া গিৰিয়েকবিলাকক মই কৈছো, ঘৈণীয়েকসকলক মৰম কৰিব, 10,000 টকাটো নল'ব। এই 10,000 টকাটো দি অকণমান ব্যৱসায় কৰা আৰম্ভ কৰিলেই আমি আপোনালোকক আকৌ 25,000 টকা দিম।
25,000 টকাৰ 12,500 ঘূৰাই দিব লাগিব বেংকক 12,500 চৰকাৰে ঘূৰাই দিব আপোনালোকে ঘূৰাই দিব নালাগে 25 10 35,000 হল ভাল কৰি যদি আমি কাম আৰম্ভ কৰো আমি ধুনিয়াকৈ 2-3 বছৰৰ ভিতৰত লাখপতি বাইদেউ আমি হৈ যাব পাৰো তাৰ পিছতো যিবিলাকে নহব তেওঁলোকক 10-20,000 টকা আমি আকৌ ভৰাই দিম যা তথাপিতো লাখপতি হ'বই লাগিব হ'বনে ইয়াৰ লগত আমি আৰু এটা কাম হাতত ল'ব খুজিছো নিযুত মইনা এতিয়া আপোনালোকে চাব মেট্ৰিক পৰীক্ষা চলি আছে মেট্ৰিকত 5 লাখ যদি পৰীক্ষা পাস কৰে ছোৱালী 2.5 লাখ পাস কৰিব লৰা 2.5 লাখ আজিকালি ছোৱালী অলপ বেছিয়ে পাস কৰে কিন্তু কলেজত ছোৱালীৰ এডমিশন লৰাতকৈ কম হয় কিয় কম হয় তাৰ মানে বাপেক মাকে ছোৱালীক কলেজলৈকে যিমান পঠাব লাগে ইমান নপঠায় মই মিটিঙত গলে দেউতাক মাকক খুধু যে ছোৱালীক কিয় কলেজ পঠোৱা নাই বোলে খৰচ হয় খৰচ কিহত হয় এডমিশনটো আমি ফ্ৰী দিছো বোলে নহয় আহা যোৱা কৰোতে খৰচ লাগে কিতাপ কিনোতে খৰচ লাগে কথাটো হয় দেউতাক মাকেনো কেনেকৈ ইমান টকা খৰচ কৰিব এইবাৰ আমি সিদ্ধান্ত লৈছো যে মেট্ৰিক পাস কৰা যিমান ছোৱালী কলেজত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম যাতে দেউতাক মাকে ছোৱালীৰ কাৰণে খৰচ কৰিব নালাগে লৰাৰ কাৰণে খৰচ কৰিলে হ'ব চৰকাৰে ছোৱালীৰ কাৰণে খৰচ কৰিব আৰু ছোৱালীজনী যেতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰি এবাৰ ডিগ্ৰীত এডমিশন ল'ব আমি 12,500 টকা তাইৰ বেংক একাউণ্টত দিম আৰু যদি ইউনিভাৰ্সিটিত পঢ়ে আমি 15,000 টকা বেংকত দি দিম এটা কিছুমানে কৈছে দাদা লৰাক নিদিয়ে নেকি মামা লৰাক নিদিয়ে নেকি মই কৈছো ৰখ লৰাৰ পেটৰ পৰাটো আমি জন্ম হোৱা নাই ছোৱালীৰ পেটৰ পৰাহে জন্ম হৈছো ইয়াত কোনবা লৰাৰ পেটৰ পৰা জন্ম হোৱা আছে নেকি আছে নি দুই এটা ভুলতে আছে নেকি নাই ছোৱালী পেটৰ পৰা জন্ম হোৱা কিমান আছে সবেইটো আছে হয় নহয় সেই কাৰণে আমি প্ৰথম ছোৱালীৰ এডমিশনৰ খৰচ আমি দিম লৰাৰ খৰচ দেউতাক মাকে দিব পিছত যদি দেখো লৰা কলেজত কম হৈছে লৰাৰ কাৰণে আমি কৰি দিম তাৰ পিছত ঠিক আছে স্কুটি পালে ক্লাস 9ত সাইকেল পালে বিনামূলীয়া এডমিশন পালে এতিয়া 10,000 টকাও পাব আমাৰ লৰা ছোৱালী সকলো কলেজত যাব পাৰিব মহিলাৰ কাৰণে আগত কোনেও ইমান চিন্তা কৰা নাছিল আত্মসহায়ক গোটৰ সদস্য সকলৰ বাবে 10,000 টকা উদ্যমিতা আঁচনি আজি নিযুত মইনা আঁচনি আমি এটাকৈ অসমখনত এটা নতুন পৰিবেশ সৃষ্টি কৰিব খুজিছো যদি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈছে তাৰ লগত সামাজিক ন্যায়ও হ'ব লাগিব যদি সামাজিক ন্যায় হৈছে তা জেন্ডাৰ জাস্টিসও হ'ব লাগিব নাৰী আৰু পুৰুষ সমানে আগুৱাই যাব লাগিব আৰু তাতকৈ ডাঙৰ কথা অসমৰ পিছপৰা জিলাসমূহো আগুৱাই যাব লাগিব আৰু সেই কাৰণে আমি পিছপৰা জিলাসমূহৰ উন্নয়নৰ কাৰণে আটাইতকৈ বেছি আজি আমি গুৰুত্ব দিছো আৰু তাৰ আজি আপোনালোকে ফল আপোনালোকৰ সন্মুখত দেখা পাইছে